सामने जा और ৰাষ্ট্ৰ প্ৰেক্ষাপটত পুনৰ অসমীয়াৰ স্বাভিমান বিহুক অপমান আৰু মূৰত গামোচা বান্ধি এইদৰে মুহুমুহি অভিনেত্ৰী ছানী লিয়নক আদৰিবলৈ গৈ বিহুক কেনেদৰে বজোৰা কৰিলে চাওকচোন এই দৃশ্যসমূহ। আৰু এই দৃশ্যই স্বাভাৱিকতে ক্ষুব্ধ কৰি তুলিছে প্ৰতিজন স্বাভিমানী অসমীয়াক। আৰু ৰাষ্ট্ৰ প্ৰেক্ষাপটত এনেধৰণৰ বিহুক অপমানিত কৰা ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু এনেধৰণৰ আমিও আশা কৰিম এনেধৰণৰ যাতে ঘটনাৰ পুনৰাবৃত্তি ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যাতে সংঘটিত নহয়। চাওকচোন কেনেধৰণে বিহুক বজোৰা কৰিবলৈ চেষ্টা কৰিছে এইসকল লোকে।